নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই এটি ৰেচিপি ভিডিঅ' লৈ আহিছোঁ আৰু এই ৰেচিপি ভিডিঅ'টো হৈছে চিতল মাছ সৰিয়হৰে বনোৱা। তাৰ বাবে আমাক অকণমান সৰিয়হ, দুটা জলকীয়া, অলপমান আদা আৰু ৬-৭ টুকুৰমান নহৰুৰ প্ৰয়োজন হ'ব। লগতে এটা পিঁয়াজ মই সৰু সৰুকৈ কুটি ল'লোঁ। এতিয়া আটাইবোৰ মই মিক্সিৰ জাৰটোত ভৰাই মই মিহি হোৱাকৈ পেষ্ট কৰি ল'লোঁ। এতিয়া চিতল মাছৰ টুকুৰাকেইটা ভালদৰে ধুই তাতে হালধি, নিমখ প্ৰয়োজন অনুসাৰে সানি ল'লোঁ। এতিয়া কেৰাহী এখন লৈ তাতে অকণমান মিঠাতেল দি মিঠাতেল গৰম হোৱালৈ ৰৈ থাকিলোঁ আৰু গৰম হোৱাত এপিচ এপিচকৈ চিতল মাছ কেইটুকুৰ ভাজি ল'ম। এতিয়া আন এখন কেৰাহী লৈ কেৰাহীখনত আৰু অকণমান তেল দি দিলোঁ। তেলখিনি গৰম হোৱাত তাতে দুটা তেজপাত আৰু পিঁয়াজ কাটি লোৱা পিঁয়াজখিনি দি দিলোঁ। কম জুইত এইখিনি আমি লৰাই অকণমান সময় ভাজি ল'ব লাগিব। এইদৰে কিছু সময় ভজাৰ পিছত এচামুচ হালধি দিলোঁ আৰু এচামুচ নিমখ দিলোঁ। সোৱাদ অনুসৰি দিব লাগিব। পিঁয়াজখিনি ভজা হোৱাত পিচি লোৱা সৰিয়হখিনি তেলত দি ল'লোঁ। এইদৰে ভজাৰ পিছত অলপ অলপকৈ সৰিয়হখিনিয়ে তেল এৰিব আৰু তেতিয়া আমি পানী দি দিম। এতিয়া মই তাতে লং, দালচেনি আৰু দুটা ইলাচি দি দিছোঁ। এতিয়া সৰিয়হখিনি প্ৰায় ভজা হৈছে। তাতে প্ৰয়োজন অনুসৰি এবাটি বা ১.৫ বাটি পানী দি দিব। মই ইয়াতে এবাটি পানী দি দিছোঁ। এতিয়া পানীখিনি উতলি থাকোঁতেই মই অকণমান গৰম মছলা দি দিলোঁ। তাৰ পাছত ভাজি লোৱা মাছ কেইপিচ মই লাহেকৈ কেৰাহীটোত দি দিম। এইদৰে মাছটো বনাই খাই চাবচোন, খুব সোৱাদ লাগে। এইদৰে পানীৰ পৰিমাণটো কম কৰি দিলে সৰিয়হৰ সোৱাদটো বেছি ভাল হয়। এইদৰে দি মই লাহেকৈ কিছু সময় জুইৰ ওপৰত ৰাখি থৈ দিম। মাছখিনি প্ৰায় হৈ উঠিছে। এইদৰে আপোনালোকেও চিতল মাছৰ সৰিয়হৰে বনোৱা ৰেচিপিটো ঘৰত বনাই চাবচোন, সঁচাকৈ খুব সোৱাদ লগা। আজিলৈ আহিছোঁ।